নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দেৰগাঁও সাহিত্য সভাৰ ১০০ বৰ্ষ সামৰণি অনুষ্ঠানভাগী নিউজৰ ৰিপৰ্ট গত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত আৰম্ভ হৈছে দেৰগাঁও সাহিত্য সভাৰ ১০০ বৰ্ষৰ সামৰণি অনুষ্ঠান অসম সাহিত্য সভাৰ অন্যতম শ্ৰেষ্ঠ শাখা হিচাপে পৰিচিত দেৰগাঁও সাহিত্য সভাৰ ১০০ বৰ্ষৰ সামৰণি অনুষ্ঠানক লৈ সজাই পৰাই তোলা হৈছে নৰেন শৰ্মা স্মৃতি পথাৰৰ জাতীয় কবি নীলমণি ফুকন ক্ষেত্ৰ কথা ইমান ক্ষিপ্ৰভাৱে কৈছে মই একো বুজিবই পৰা নাই মই বিষয়বস্তুটো কৈছোঁ মই একো নকওঁ কি ভাবে আপুনি একো নাভাব আৰু একো নকওঁ শেহতীয়াভাৱে এটা কথা ওলাইছে যে সাহিত্য সভাৰ সভাপতি মনোনীত হ'ব লাগে নিৰ্বাচিত হ'ব নালাগে সেই কথাটোত আপুনি একমত এইটো অসম সাহিত্য সভাৰ ইচ্ছা হয় অসমৰ ৰাইজৰ ইচ্ছা আমাৰ তাত মাত মাতিবলগীয়া একো নাই হ'লেও আপোনালোকৰ কিছু নাই আমাৰ মাত মাতিবলৈ একো নাই তাত বিচাৰে মই অসমীয়া ভাষাৰ সাহিত্যিক হয় অসম সাহিত্য সভাৰ একো নহয় বা অসমবাসী নহয় মই গতিকে মোৰ মন্তব্য দিয়াৰ মানে কোনো অধিকাৰো নাই আৰু বাহিৰা মানুহ হিচাপে মই মনে মনে থকাই উচিত তেনেকৈ আচলতে আমি নাভাবোঁ আপোনাক মৰম স্নেহ কৰিছে সেইটো মই ধন্যবাদ দিছোঁ বহুত ভাল পাইছোঁ কিন্তু সেইবুলি যে মোৰ হ'বলৈ ময়ে হ'ব লাগিব সেইটো কোনো কথা নাই মই একো মন্তব্য নিদিওঁ উক্ত ক্ষেত্ৰখন সুন্দৰকৈ নিৰ্মাণ হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী মঞ্চ আৰু বিশাল প্ৰেক্ষাগৃহ দেৰগাঁও সাহিত্য সভাই ১০০ বৰ্ষ অতিক্ৰম কৰাক লৈ বছৰজোৰা কাৰ্যসূচী হাতত লোৱাৰ অন্তত আৰম্ভ হোৱা সামৰণি অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ইয়াৰ পিছতেই জাতীয় কবি নীলমণি ফুকনৰ ক্ষেত্ৰ উদ্ঘাটন সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক মূল তোৰণদাৰ উদ্ঘাটন ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিৰ আগত বন্তি প্ৰজ্বলন মঞ্চ মণ্ডপ আৰু গ্ৰন্থমেলা উদ্বোধনী সভা অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান তাত আৰু দ্বিমত নাই ই আমাৰ আৱেগৰ সৈতে জড়িত আমাৰ হৃদয়ৰ সৈতে জড়িত অনুষ্ঠান সেইকাৰণে ৰাইজে সময়ে সময়ে এনেধৰণৰ কথাবিলাকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গতিকে এইবাৰো নিৰ্বাচনকেন্দ্ৰিক কিছু কথাৰ কাৰণে ৰাইজ সৰব হৈছে এই ক্ষেত্ৰত সাংবাদিকসকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তাক ধন্যবাদ কিন্তু সংবিধানখন পৰিচালিত হয় এখন সংবিধানৰ দ্বাৰা আৰু সংবিধানৰ যিটো বিধি ব্যৱস্থা লিখিত ৰূপত আছে সেইমতেহে সংবিধান সাহিত্য সভাৰ কাম কাজ চলে গতিকে সংবিধানত যি আছে সেইমতেহে নিৰ্বাচনী কাম কাজ আগবঢ়াই দিয়া হৈছে গতিকে তাতে কিবা এটা ইফাল সিফাল হৈছে সেইখিনি সময়ত সকলো ঠিক হ'ব আৰু 4 বছৰ মূৰে মূৰে সংবিধান সংশোধনৰ ব্যৱস্থা আছে গতিকে ইয়াত ত্ৰুটি বিচ্যুতি কিবা যদি ৰৈ গৈছে 4 বছৰৰ পিছত সংশোধন কৰি ৰাইজে বিচৰা ধৰণে ব্যৱস্থা কৰা হ'ব মনোনীত হোৱা কথাটো তেওঁলোকে পৰামৰ্শ দি যাম বুলি কৈছে আৰু সেইটো আপুনি একপক্ষে আচলতে অসম সাহিত্য সভাৰ সভাপতিগৰাকী সৰ্বোচ্চ পদাধিকাৰী কেৱল এটা জাতীয় অনুষ্ঠানৰ পদাধিকাৰীয়ে নহয় জাতীয় জীৱনৰো একেবাৰে শীৰ্ষত থকা ব্যক্তি সন্মানীয় ব্যক্তি গতিকে সেই ব্যক্তিগৰাকী নিৰ্বাচনৰ মাজেদি নানি সৰ্বসন্মতিক্ৰমে যদি তেখেতক সেই মৰ্যাদাপূৰ্ণ আসনত বহুৱাব পৰা যায় মই ভাবোঁ বেছি ভাল হ'ব কিন্তু এই কথাটো আমি ক'লে নহ'ব সংবিধানত অন্তৰ্ভুক্ত হ'ব লাগিব সংবিধান সংশোধনৰ প্ৰয়োজন আছে 4 বছৰ অন্তৰ হয়ে তেতিয়া এই কথাটো সেই সময়ৰ কৰ্মকৰ্তাসকলে বিবেচনা কৰি আৱশ্যকীয় সংশোধনী কৰি ৰাইজে বিচৰা ধৰণে কৰিব পাৰিব বুলি মই ভাবোঁ কিন্তু সময়ে সময়ে এনেধৰণৰ কথা এই মহান অনুষ্ঠানৰ জীৱনলৈ আহে এনেকুৱা জাতীয় অনুষ্ঠানৰ ক্ষেত্ৰত এইবিলাক দেখা দিয়েই কিন্তু এনেকুৱাও সময় যে পৰিৱৰ্তনৰ জৰিয়তে আৰু যিসকল একেবাৰে দায়বদ্ধ লোক তেখেতসকলে দায়িত্ব লৈ এই কামবিলাক সুন্দৰভাৱে কৰি যায় কিবা কাৰণত এতিয়া কিছু বিতৰ্ক হৈছে বা আলোচনা বিলোচনা হৈছে মই ভাবোঁ অনাগত দিনত সুন্দৰভাৱে জাতীয় অনুষ্ঠানটো আগবাঢ়ি যাব আৰু জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি অসমীয়া ভাষা সাহিত্যক বিশ্ব দৰবাৰলৈ নিব প্ৰথম দিনৰ গ্ৰন্থ উন্মোচনী সভাত 1.5 কোটিৰ অধিক গ্ৰন্থ উন্মোচন কৰা হয়
দেৰগাঁও আৰু খুমটাই সমষ্টিৰ বিধায়কদ্বয় ভৱেন্দ্ৰনাথ ভৰালী আৰু মৃণাল কুমাৰ শইকীয়া তথা দেৰগাঁও সমজিলা আয়ুক্ত দামোদৰ বৰ্মন, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিকসকলে অংশ লোৱা গ্ৰন্থ উন্মোচনী সভাত কেইবা শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে। প্ৰথম দিনাৰ নিশা নটসূৰ্য ফণী শৰ্মাদেৱৰ কালজয়ী নাটক চিৰাজ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে দেৰগাঁও সাহিত্য সভাৰ ৭০ বৰ্ষ অনুষ্ঠানক লৈ ২ শতাধিক গ্ৰন্থ প্ৰকাশৰ যি আঁচনি গ্ৰহণ, সেই আঁচনিয়ে সফলতা লাভ কৰা দেখা গ'ল। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা সামৰণি অনুষ্ঠানৰ পূৰ্বে ১৭০খনৰো অধিক গ্ৰন্থ উন্মোচন হয় আৰু শেষৰ দিনা ৪০খনমান গ্ৰন্থ উন্মোচন হয়। অনুষ্ঠানত ১০০০ৰো অধিক পৃষ্ঠাৰ গ্ৰন্থও উন্মোচন হৈছে। উক্ত অনুষ্ঠানৰ দ্বিতীয় দিনা ১০১খন পতাকা উত্তোলন কৰাৰ পাছতেই স্মৃতি তৰ্পণ ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই প্ৰথমখন মুকলি সভা, কবি সন্মিলন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। মুকলি সভাত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে থংচি। প্ৰথম কথা হৈছে দেৰগাঁও সাহিত্য সভাৰ এই ১০০ উদযাপনৰ যি আয়োজন হ'ল বিগত এটা বছৰত, ইমান সুন্দৰ কিছুমান পদক্ষেপ লোৱা হ'ল, ইমান অভিনৱ কিছুমান পদক্ষেপ লোৱা হৈছে। ২৫০তকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰিছে। সাহিত্য সভা হৈছে এটা জাতিৰ, আমাৰ জাতিটোৰ এটা ঐতিহ্য বহনকাৰী অনুষ্ঠান আৰু দেৰগাঁৱীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে দেৰগাঁৱে ইমান সন্মান সহকাৰে অসম সাহিত্য সভাৰ এই ধাৰাটোক এক মান্যতা দিছে। ২৫০খন গ্ৰন্থত ইমান এনেকুৱা কিছুমান বিষয় লৈছে, খনিকৰ পুথিৰ বিষয়ে। সকলোৱে খনিকৰ পুথিক হয়তো শ্ৰদ্ধা কৰে, জানে, কিন্তু একো লিখিত খনিকৰ পুথিৰ বিষয়ত তথ্য এতিয়ালৈকে নাছিলে। খনিকৰ পুথিৰ বিষয়ত কিতাপ ওলাইছে, আমাৰ ঐতিহ্য থকা বহুতো স্থানক লৈ কিতাপ প্ৰকাশিত হৈছে। গতিকে এই পদক্ষেপৰ কাৰণে অসম সাহিত্য সভাক, দেৰগাঁও সাহিত্য সভাৰ যি আয়োজক সন্থা, মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলে যেতিয়া মোৰ সৈতে যোগাযোগ কৰিছিল, মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ শিশু আৰু কৈশোৰ মনস্তত্বক লৈ কিতাপৰ সংখ্যাটো যথেষ্ট কম হৈ আছে। আৰু সেই ক্ষেত্ৰত মোৰ দেউতাক মই সদায়েই শিশু আৰু কৈশোৰ মনস্তত্বক সন্মান সহকাৰে বিবেচনা কৰি আচৰণ কৰা এজন ব্যক্তি হিচাপে সদায় পাইছিলোঁ। দেউতাই শিশু মনক ইমান সন্মান সহকাৰে লৈছিল। গতিকে দেৰগাঁও সাহিত্য সভাৰ পৰা যোগাযোগ কৰোঁতে মই এই কথাটো কৈছিলোঁ যে এনেকুৱা এখন কিতাপ মই দেউতাৰ নামত কৰিবলৈ বিচাৰোঁ, যিখন কিতাপত শিশু কিশোৰৰ মনস্তত্বৰ বিষয়ত লিখা থাকক, অভিভাৱকসকলৰ কামত আহক আৰু এই কিতাপখনে যাতে বাট দেখুৱাব পাৰে বহুতো অভিভাৱকক। গতিকে এই ক্ষেত্ৰত দেৰগাঁও সাহিত্য সভাই মোক সম্পূৰ্ণ হোল হাৰ্টলি ছাপোৰ্ট কৰিলে, আন্তৰিকতাৰে সমৰ্থন কৰিলে আৰু আজি কিতাপখন এই মুকলি মঞ্চত প্ৰকাশ পাব। মই নথৈ কৃতজ্ঞ। আৰু আটাইতকৈ ভাল লাগে যেতিয়াই মই সাধাৰণ এটা মোৰ ফোন কলতে ইমান বিশিষ্ট ব্যক্তিসকলে লেখা আগবঢ়াইছে। ডক্টৰ নাৰায়ণ শৰ্মা ছাৰৰ দৰে ব্যক্তিয়ে লিখিছে, 30 বছৰতকৈ অধিক কাল GNRCত চিফ ক্লিনিকেল চাইক'লজিষ্ট হিচাপে কৰ্মৰত নিমি বৰগোহাঁই বাইদেৱে লিখিছে আৰু বহুত কেইগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে লিখিছে, এই ক্ষেত্ৰত কাম কৰি থকা ব্যক্তিয়ে লিখিছে। ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই, ঠিক সেইদৰে চন্দনা ভূঞা বিশিষ্ট চাইক'লজিষ্ট আৰু বিভিন্নগৰাকীয়ে ইয়াত লিখিছে। ৰক্তিম গোস্বামী দাদাই এই ক্ষেত্ৰত বহুত কাম কৰি আছে, তেখেতে লিখিছে। আৰু বৰ ভাল লগা যে নতুন প্ৰজন্মৰ একাংশ লেখকেও লিখিছে, যিসকলে এইটো বিষয়ত কাম কৰি আছে। মৌচুমী ফুকন, তেওঁ বৰ্তমান ছিকিমত আছে, তেওঁ এই ক্ষেত্ৰত কাম কৰিছে, তেওঁ লেখা আগবঢ়াইছে। প্ৰদীপ গগৈ, তেওঁ নিয়মীয়া বাৰ্তাত কৰ্মৰত, খুব সুন্দৰ কাম কৰি আছে, তেওঁ লেখা আগবঢ়াইছে। গতিকে মই এই কিতাপখন, এটা বিষয়ত মই নিঃসন্দেহ, এই কিতাপখন আচলতে প্ৰত্যেক অভিভাৱকৰ সংগ্ৰহত থাকিব লগা এখন কিতাপ যেন মোৰ বোধ হৈছে। আৰু এনেকুৱা এখন কিতাপ মই দেউতাৰ নামত কৰিবলৈ পাই মই আচলতে নথৈ কৃতজ্ঞ। খুব সুন্দৰকৈ কিতাপখন উলিয়াইছে, বৰ ভাল লাগিছে মোৰ। আৰু কি ক'ম, এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক, শতায়ু গৰকা এটা অনুষ্ঠান সদায়েই জিলিকি থাকক, সদায় সেইটো বিচাৰোঁ। আজি গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ আহিছোঁ, মনটো খুব ভাল লাগিছে, খুব সুন্দৰ আয়োজন। অলপ পিছতে আৰম্ভ হ'ব। আমি অসমৰ কেইবাগৰাকীও কবিক, স্বনামধন্য কবিক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকল ইতিমধ্যে আহি পাবহি।
আৰু আমি আশা ৰাখিছোঁ যে আমাৰ কবি সন্মিলনখন খুব সুন্দৰভাৱে অনুষ্ঠিত হ'ব আৰু আমি ভাবিছোঁ ইয়াত এটা কাব্যিক পৰিৱেশ আমি আজি সাহিত্য সভাৰ দেৰগাঁও সাহিত্য সভাৰ ৭০ বাৰ্ষিকী অনুষ্ঠানটোত এক কাব্যিক পৰিৱেশ গঢ়ি তোলাত আমি সফল হ'ম আৰু আমাৰ যি অনুষ্ঠান সাহিত্য সভাৰ ৭০ বাৰ্ষিকী যি অনুষ্ঠান খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈ আছে আৰু দেৰগাঁৱত যি প্ৰভাৱ পৰিছে এই প্ৰভাৱে অনাগত দিনত দেৰগাঁৱত এক সাহিত্যৰ পৰিৱেশ গঢ়ি তুলিব বুলি আমি সঁচাকৈ আশাবাদী হৈছোঁ। আজি আপোনালোক ইতিমধ্যে অৱগত হৈছে যে গৌৰৱোজ্জ্বল দেৰগাঁও সাহিত্য সভাৰ ৭০ বৰ্ষ অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ আছে। আমি বিগত বৰ্ষটোত ৭০ বৰ্ষৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ লগতে এতিয়া আমি সামৰণি অনুষ্ঠানত উপস্থিত হৈছোঁ। সামৰণি অনুষ্ঠান 15, 16 আৰু 17 নৱেম্বৰ তাৰিখে নীলমণি ফুকন ক্ষেত্ৰত দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰত অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে আমি পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰোঁ। পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ দেৰগাঁও সাহিত্য সভাৰ সভাপতি আৰু লগতে ৭০ বৰ্ষ উদযাপন সমিতিৰ সভাপতিৰ লগতে গণ্যমান্য এজন ব্যক্তিয়ে 101খন পতাকা উত্তোলন কৰে আৰু তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন হয় আৰু তাৰ পাছতেই বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমাৰ ইয়াৰ পৰাই বাহিৰ হয় আৰু ইতিমধ্যে সেয়া সম্পন্ন হৈছে আৰু আমি এতিয়া যিখন প্ৰথমখন মুকলি সভা অতি খুব কম সময়ৰ পিছতে আমি আৰম্ভ কৰিম আৰু এই প্ৰথমখন মুকলি সভাত আমি উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক দৰ্জেট সংচি ডাঙৰীয়া আৰু কেইবাজনো সাহিত্যিক উপস্থিত থাকিব আৰু আশা কৰিছোঁ দেৰগাঁওবাসী ৰাইজে এতিয়ালৈকে যিদৰে সহায় সহযোগ আৰু উপস্থিতি আছে তেনেদৰে যাতে অনাগত আজি আৰু কাইলৈ কাৰ্যসূচীসমূহত তেখেতসকল উপস্থিত থাকে ইয়াৰে অনুৰোধ জনাওঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।